আজি আমি এডিআৰি ডিগ্ৰী 3 ফাইনেল এক্সপেক্ট লৈ আহিছোঁ ডিগ্ৰী উইথ কম্পিউটাৰৰ। তোমালোকে এইখন কাগজত মই লিখি লৈ আহিছোঁ। মই চিৰিয়েল ৱাইজ কাষ্ট ৱাইজ মই কৈ যাম আৰু কম্পিউটাৰ টেষ্ট যিহেতু 25 মাৰ্কছ হৈছিল তাৰ পৰা আমাৰ কিমান পাব লাগিব আৰু এক্সট্ৰা মাৰ্ক কিমান থাকিব লাগিব আৰু টোটালত আমাৰ ফাইনেল এক্সপেক্টেড কাট অফ কিমান যাব, মই সকলো কথা এইটো ভিডিঅ'ত ডিছকাছ কৰিম। তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা আৰু নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু কথাটো হ'ল আমাৰ ইউআৰত কাট অফ গৈছিল 170 আৰু কম্পিউটাৰ টেষ্টত তোমাৰ মিনিমাম আমাৰ 12ৰ পৰা 14 মান পাব লাগিব আৰু এইটো এভাৰেজ মান পাই যায় আৰু কাট অফৰ পৰা 3 মান এক্সট্ৰা এড কৰি আমি এক্সপেক্টেড কাট অফ আমাৰ মেল ইউআৰত 132 মান পৰা 136 মান যোৱাৰ চান্স আছে আৰু আমাৰ ফিমেলত ইউআৰত গৈছিল 107.5। তাত আমাৰ এভাৰেজ মাৰ্কছ আমাৰ কম্পিউটাৰ টেষ্টত আমাৰ 12ৰ পৰা 14 মান প্লাছ হ'ব আৰু এক্সট্ৰা 3 মান প্লাছ হ'ব। আমি সেইবাবে ক'ব পাৰোঁ টোটালত ফিমেল ইউআৰত 122.5ৰ পৰা 124.5লৈকে যোৱাৰ চান্স আছে আৰু মেল OBC 109.5 গৈছিল আৰু তাত আমাৰ কম্পিউটাৰ টেষ্টত 12ৰ পৰা 14 মান প্লাছ হ'ব আৰু এক্সট্ৰা 3 প্লাছ হ'ব। টোটালত আমাৰ ক'বলৈ গ'লে মেল OBCত 124.5ৰ পৰা 126.5লৈকে যোৱাৰ 100% চান্স আছে আৰু ফিমেল OBC তাত 102.5 গৈছিল। ফিমেল OBC 102.5 গৈছিল, তাত তোমাৰ 12 পৰা 14 আমাৰ মিনিমাম এভাৰেজ আমাৰ কম্পিউটাৰ টেষ্টত প্লাছ হ'ব আৰু কাট অফৰ পৰা 3 মান এক্সট্ৰা প্লাছ হ'ব আৰু টোটাল আমি ধৰিবলৈ গ'লে আমাৰ ফিমেল OBCত আমি চাবলৈ গ'লে 170.5ৰ পৰা 119.5লৈকে যোৱাৰ 100% চান্স আছে। আৰু এতিয়া হ'ল মেল SCত 104 কাট অফ গৈছিল আৰু তাত আমাৰ 12 বা 14 আমাৰ এভাৰেজ মাৰ্ক হয় কম্পিউটাৰ টেষ্টত এইটো আৰু এক্সট্ৰা কাট অফৰ পৰা 3 মান। টোটালত আমি চাবলৈ গ'লে মেল SCত আমাৰ 119ৰ পৰা 121লৈকে যোৱাৰ চান্স আছে আৰু ফিমেল SCত 97.75 কাট অফ গৈছিল আৰু তাত আমাৰ ফাইনেল যাব পাৰে ফিমেল SCত 112.75 পইণ্ট আৰু পৰা 114.75লৈকে যোৱাৰ চান্স আছে আৰু মেল STPত 101 কাট অফ গৈছিল আৰু আমাৰ টোটালত আমাৰ এক্সপেক্টেড কাট অফ যাব পাৰে আমাৰ মেল STPত আমাৰ 116ৰ পৰা 118লৈকে যোৱাৰ চান্স আছে আৰু ফিমেল STPত 93.25 কাট অফ গৈছিল আৰু ফিমেল STPত 108.25ৰ পৰা 110.25লৈকে যোৱাৰ 100% চান্স আছে। আৰু এতিয়া হ'ল মেল ST হিলছ আমাৰ 88.5 কাট অফ গৈছিল আৰু মেল ST হিলছত 103.5ৰ পৰা 105.5লৈকে যোৱাৰ চান্স আছে আৰু ফিমেল ST হিলছ তাত আমাৰ 83 কাট অফ গৈছিল আৰু ফিমেল ST হিলছত 98ৰ পৰা 100লৈকে যোৱাৰ চান্স আছে আৰু মেলছ T ট্ৰাইবছ তাত আমাৰ 92.5 কাট অফ গৈছিল আৰু মেল T ট্ৰাইবছত 107.5ৰ পৰা 109.5লৈকে ফাইনেল কাট অফ যোৱাৰ চান্স আছে আৰু ফিমেল T ট্ৰাইবছত 83.25 কাট অফ গৈছিল আৰু ফিমেল T ট্ৰাইবছত আমাৰ 98.25ৰ পৰা 100.25লৈকে যোৱাৰ 100% চান্স আছে। আমি ডিগ্ৰী উইথ কম্পিউটাৰত আমাৰ মিনিমাম পোষ্ট আছে 3476 মান পোষ্ট আছে আৰু তাত আমাৰ এনেকুৱাই মানে ফাইনেল কাট অফ যোৱাৰ চান্স আছে। তোমালোকৰ যদি ইয়াৰ ভিতৰত মাৰ্ক আছে তেনেহ'লে ছেফ জোনত আছা আৰু ইয়াতকৈ 2-1 মান কমো যাব পাৰে, ইমান টেনশ্যন কৰিব নালাগে। যদি 2-3 মান অলপমান কমো আছে তথাপি টেনশ্যন কৰিব নালাগে, ফাইনেল চিলেকশ্যন হোৱাৰ 100% চান্স আছে। কাৰণ এইবাৰ আৰু এটা কথাটো হ'ল এইবাৰৰ পোষ্ট কিছুমান ৰৈ যাব কাৰণ এইবাৰো অভাৰলিপিং হৈ যাব চাগে, কাৰণ অভাৰলিপিং হোৱাৰ 100% চান্স আছে। এইবাৰৰ পোষ্ট মানে বহুতো ৰৈ যাব পাৰে আৰু তোমালোকে ডিগ্ৰী উইথ কম্পিউটাৰৰ এইটো মই ক'বলৈ গ'লে মোৰ এক্সপেক্টেড আইডিয়া হয় আৰু তোমালোকে নিজৰ কিমান মাৰ্ক আছে এইটো কমেণ্টত জনাই দিবা আৰু যদি তোমালোকে আজি আমাৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যদি ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা তেনেহ'লে মই সকলোকে ধন্যবাদ জনাইছোঁ।